ইফালে মহানগৰীত মিয়া চুৰৰ গেঙৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। বহিৰাজ্যৰ চুৰৰ সৈতে মিলি সন্ত্ৰাস মিয়া চুৰৰ। বশিষ্ঠ আৰক্ষীৰ জালত ৩ দুধৰ্ষ চুৰ। গুৱাহাটীৰ ৩টা স্থানৰ পৰা গ্ৰেপ্তাৰ ৩টা চুৰ। উত্তৰ প্ৰদেশৰ সলমান আৰু সাদ্দিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সৰ্থেবাৰীৰ মুনছেৰ আলীকো কৰা হৈছে গ্ৰেপ্তাৰ। চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে বহু সামগ্ৰী। অসমৰ বিভিন্ন প্ৰান্তত গেংটোৱে চলাইছিল লুটপাট। বহিৰাজ্যত বিক্ৰী কৰে চুৰি সামগ্ৰীসমূহ আৰু শেহতীয়াকৈ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে ৩টাকৈ দুধৰ্ষ চোৰ। আৰু মহানগৰীৰ প্ৰতি নিশাই প্ৰতিদিনে এতিয়া চোৰৰ দপদপনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ক'ৰবাত নহয় ক'ৰবাত মুঠতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰতি নিশাই হওক দিনতেই হওক চোৰৰ সন্ত্ৰাস ডকাইতৰ সন্ত্ৰাস অব্যাহত থকা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এতিয়া মহানগৰবাসী শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। ইফালে মহানগৰীত মিয়া চুৰৰ গেঙৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। বহিৰাজ্যৰ চুৰৰ সৈতে মিলি সন্ত্ৰাস মিয়া চুৰৰ। বশিষ্ঠ আৰক্ষীৰ জালত ৩ দুধৰ্ষ চুৰ। গুৱাহাটীৰ ৩টা স্থানৰ পৰা গ্ৰেপ্তাৰ ৩টা চুৰ। উত্তৰ প্ৰদেশৰ সলমান আৰু সাদ্দিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সৰ্থেবাৰীৰ মুনছেৰ আলীকো কৰা হৈছে গ্ৰেপ্তাৰ। চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে বহু সামগ্ৰী। অসমৰ বিভিন্ন প্ৰান্তত গেংটোৱে চলাইছিল লুটপাট। বহিৰাজ্যত বিক্ৰী কৰে চুৰি সামগ্ৰীসমূহ আৰু শেহতীয়াকৈ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে ৩টাকৈ দুধৰ্ষ চোৰ। আৰু মহানগৰীৰ প্ৰতি নিশাই প্ৰতিদিনে এতিয়া চোৰৰ দপদপনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ক'ৰবাত নহয় ক'ৰবাত মুঠতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰতি নিশাই হওক দিনতেই হওক চোৰৰ সন্ত্ৰাস ডকাইতৰ সন্ত্ৰাস অব্যাহত থকা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এতিয়া মহানগৰবাসী শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। ইফালে মহানগৰীত মিয়া চুৰৰ গেঙৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। বহিৰাজ্যৰ চুৰৰ সৈতে মিলি সন্ত্ৰাস মিয়া চুৰৰ। বশিষ্ঠ আৰক্ষীৰ জালত ৩ দুধৰ্ষ চুৰ। গুৱাহাটীৰ ৩টা স্থানৰ পৰা গ্ৰেপ্তাৰ ৩টা চুৰ। উত্তৰ প্ৰদেশৰ সলমান আৰু সাদ্দিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সৰ্থেবাৰীৰ মুনছেৰ আলীকো কৰা হৈছে গ্ৰেপ্তাৰ। চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে বহু সামগ্ৰী। অসমৰ বিভিন্ন প্ৰান্তত গেংটোৱে চলাইছিল লুটপাট। বহিৰাজ্যত বিক্ৰী কৰে চুৰি সামগ্ৰীসমূহ আৰু শেহতীয়াকৈ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে ৩টাকৈ দুধৰ্ষ চোৰ। আৰু মহানগৰীৰ প্ৰতি নিশাই প্ৰতিদিনে এতিয়া চোৰৰ দপদপনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ক'ৰবাত নহয় ক'ৰবাত মুঠতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰতি নিশাই হওক দিনতেই হওক চোৰৰ সন্ত্ৰাস ডকাইতৰ সন্ত্ৰাস অব্যাহত থকা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এতিয়া মহানগৰবাসী শংকিত হৈ পৰা পৰিলক্ষিত হৈছে।